তো বন্ধুসকল ওয়েলকাম টু মাই চেনেল মানিক মাল্টিমিডিয়া চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বিশেষকৈ টেট পৰীক্ষাৰ্থীসকলৰ কাৰণে কেইটামান ইংলিছ গ্ৰামাৰৰ টেন্সৰ ওপৰত সলিউশন আগবঢ়াইছোঁ বিশেষকৈ প্ৰেজেন্ট টেন্সৰ ওপৰত আৰু ইয়াৰ পিছত পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ ওপৰতো সলিউশন আগবঢ়া হ'ব 20টা এমসিকিউ আৰু ইয়াৰ সলিউশন আগবঢ়া হৈছে আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভালদৰে চাব Number 1 he always go to school go to bracket আছে অপশন আছে নাম্বার A gone number B has gone number C goes number D going এতিয়া ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এটো ক'ব লাগে এটা শুদ্ধ উত্তৰটো হ'ব C goes তো নাম্বার 2 কোয়েশ্চন আছে মোনালি read in class 8 read to ব্ৰেকেটৰ ভিতৰত আছে নাম্বার A has read number B reading number C reads number D has been reading ইয়াতে A has read to হ'ব নোৱাৰে B reading হ'ব নোৱাৰে C reads এটো চোৱা যাব বাৰু নাম্বার D has been reading হ'ব নোৱাৰে গতিকে শুদ্ধ এনসাৰটো হ'ব শুদ্ধ এনসাৰটো হ'ব C reads C হোৱাৰ কাৰণ হ'ল মোনালি থাৰ্ড পারসন সিঙ্গুলার নাম্বার আৰু এই থাৰ্ড পারসন সিঙ্গুলার নাম্বার হোৱাৰ কাৰণে ভাৰ্বৰ লগত এ যোগ হ'ব গতিকে ৰিডছ টু ভাৰ্ব হয় আৰু সেই কাৰণে ভাৰ্বৰ লগত এ যোগ হৈ ৰিডছ হ'ল তো নাম্বার 3 কোয়েশ্চনস হৈছে আইস ফ্লোট অন ওয়াটার ফ্লোট টু ব্ৰেকেটৰ ভিতৰত অপশন আছে নাম্বার A floating নাম্বার B has floaten নাম্বার C float নাম্বার D floats ইয়াতে ন্যাচারাল বস্তু এটা ন্যাচারাল গতিকে থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে ভার্বৰ লগত এস যোগ হ'ব গতিকে কি হ'ব গতিকে এনসার হ'ব ডি ফ্লোটস ফ্লোটৰ লগত এস যোগ হৈ ফ্লোটস হৈছে ফ্লোট নাম্বার 4 কোয়েশ্চন দ্য সান রাইজ ইন দি ইস্ট রাইজ টু ব্ৰেকেটৰ ভিতৰত অপশন এ রাইজেন অপশন বি হেজ রাইজেন অপশন সি হেজ বিন রাইজিং অপশন ডি রাইজেস এর শুদ্ধ এনসারটো কি হ'ব বাৰু শুদ্ধ উত্তৰটো হ'ব ডি রাইজেস চিৰসত্য বাক্য আৰু দ্য সান রাইজেস ইন দ্য ইস্ট থাৰ্ড পারসন সিঙ্গুলার নাম্বার ভাৰ্বৰ লগত এস যোগ হ'ব গতিকে শুদ্ধ এনসারটো হ'ব রাইজেস নাম্বার ডি যদিও এইটো চিৰসত্য বাক্যবিলাক প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয় এইটো এটা প্ৰেজেন্ট ইনডিফিনিট টেন্স চিৰসত্য বাক্য তো নাম্বার 5 ইফ ইট ৰেইন আই শ্যাল নট গো ৰেইন টু ব্ৰেকেটৰ ভিতৰত টু অপশন এ ৰেইনিং অপশন বি ৰেইনড অপশন সি ৰেইনছ এণ্ড অপশন ডি ৰেইনড ইয়াতে ৰেইনিংটো হ'ব নোৱাৰে ৰেইনটো হ'ব নোৱাৰে নাম্বার ডি হেজ ৰেইনো হ'ব নোৱাৰে গতিকে শুদ্ধ এনসারটো হৈছে অপশন সি ৰেইনছ থাৰ্ড পারসন সিঙ্গুলার নাম্বার আৰু এটা পার্ট ইফ ইট ৰেইনছ আই শ্যাল নট গো টু ফিউচার ইনডিফিনিট টেন্স গতিকে এটা পার্ট যদি ফিউচার ইনডিফিনিট টেন্স হয় আনটো পার্ট সিম্পল প্রেজেন্ট টেন্স হ'ব গতিকে ইফ ইট ৰেইনছ আই শ্যাল নট গো ৰেইন টু ভাৰ্ব হয় ভাৰ্বৰ লগত এস যোগ হ'ব নাম্বার 6 হি হ্যাভ হিজ বাথ এভরি ডে হ্যাভ টু ব্রেকেটৰ ভিতৰত অপশন আছে নাম্বার এ হেজ নাম্বার বি হ্যাভ বিন নাম্বার সি হ্যাভিং এণ্ড নাম্বার ডি উইল হ্যাভ গতিকে শুদ্ধ এনসারটো হ'ব অপশন এ হেজ কাৰণ তেওঁ প্ৰতিদিনে গা ধুৱে হি হেজ হিজ বাথ এভরি ডে এইটো হ'ব থাৰ্ড পারসন সিঙ্গুলার নাম্বার হিৰ লগত হেজ হ'ব হি হেজ হিজ বাথ এভরি ডে তেওঁ প্ৰতিদিনে গা ধুৱে শুদ্ধ এনসারটো হ'ব হেজ অপশন এ
এটা কুৱেশ্যন নম্বৰ 7 আৱাৰ এক্সামিনেশ্যন কমেন্টছ টুমৰো কমেন্টছটো ব্ৰেকেটৰ ভিতৰত আছে অপশ্যন হৈছে নাম্বাৰ এ কমেন্টছড নাম্বাৰ বি কমেন্টছেছ নাম্বাৰ চি হেজ কমেন্টছড নাম্বাৰ ডি নান অফ এবভ গতিকে শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি কমেন্টছেছ কমেন্টছেছ এইকাৰণে হ'ল এইটো আচলতে কমেন্টছেছ প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় এইকাৰণে হয় কাৰণ এইটো ফিউচাৰ টেন্সৰ নিশ্চয়তা প্ৰকাশ কৰিছে এছুৰেঞ্চ প্ৰকাশ কৰিছে অহাকালি পৰীক্ষা হ'বই সেইকাৰণে এইটো কমেন্টছেছ হৈছে কমেন্টছেছ এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্স যদিও টুমৰো আছে ফিউচাৰ টেন্স বুলি ভবা হয় যদিও ফিউচাৰ টেন্সক মানে ফিউচাৰ এটা ঘটনাক মানে নিশ্চয়তা প্ৰদান কৰিবলৈ এছুৰেঞ্চ দিবলৈ এই যেটো কাম একচুয়ালি হ'বলৈ ওলাইছে আৰু হোৱাটো খাটাং তেনেকুৱা বাক্যবিলাক আমি এটো কমেন্টছেছ হ'ব তো নাম্বাৰ 8 ডোন্ট গো ইট ৰেইন নাও ৰেইনটো ব্ৰেকেটৰ ভিতৰত অপশ্যন আছে এ ৰেইনছ বি ইজ ৰেইনিং চি হেজ ৰেইনড ডি হেজ বিন ৰেইনিং গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজ ৰেইনিং বৰ্তমান কাল নাও আছে তো কুৱেশ্যন নম্বৰ 9 হি সি উই আৰ প্লেয়িং ফুটবল সিটো ব্ৰেকেটত আছে অপশ্যন আছে এ সিং অপশ্যন বি সিজ অপশ্যন চি হেজ সিন অপশ্যন ডি চ' গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সিজটো হৈছে শুদ্ধ এনসাৰ হি সিজ উই আৰ প্লেয়িং ফুটবল তেওঁ দেখে যে আমি ফুটবল খেলি আছোঁ তো দেখা পাই আছে এইটো এই পাৰ্টটো প্ৰথম পাৰ্টটো বাক্যটোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব আৰু যেহেতু সেকেন্ড পাৰ্টটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে এটা যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হয় আনটো পাৰ্ট প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় এইটো নিয়ম নাম্বাৰ 10 পাৰফেকশন এটা যদি প্ৰেজেন্ট আই লিসন আনটো প্ৰেজেন্ট হি সেজ লিসন টু ব্ৰেকেটৰ ভিতৰত অপশ্যন আছে নাম্বাৰ এ এম লিসনিং বি লিসন চি ইজ লিসনিং এণ্ড ডি লিসন শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এম লিসনিংটো হ'ব শুদ্ধ উত্তৰ আই এম লিসনিং টু হোৱাট হি সেজ টু যেটো প্ৰেজেন্ট ইনডিফিনিট টেন্স গতিকে আই এম লিসনিং এইটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স গতিকে বন্ধুসকল আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ তো কুৱেশ্যন নম্বৰ 11 ইট ৱাজ ভেৰি কোল্ড ইন দ্য মৰ্নিং বাট ইট শাইন নাও শাইনটো ব্ৰেকেটৰ মাজত আছে এ ইজ শাইনিং বি হেজ shined C shone D none of above তেনেহলে এনসারটো হ'ব অপশ্যন এ ইজ শাইনিং এটো হ'ব শুদ্ধ এনসার কেতিয়াবা past tenseৰ লগতো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হয় যেনে ইট ওয়াজ কোল্ড ইন দ্য মৰ্নিং ৰাতিপুৱা ঠাণ্ডা আছিল বাট ইট ইজ শাইনিং নাও কিন্তু এতিয়া ৰ'দ ওলাইছে হ্যাঁ এতিয়া ৰ'দ দি আছে গতিকে ৰাতিপুৱাৰ কথাটো অতীত past tense আৰু বাটৰ পিছৰ সেন্টেন্সখিনি ইট ইজ শাইনিং নাও এটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হয় তো কুৱেশ্যন নম্বৰ 12 হি হেজ নেভাৰ বি টু দিল্লী বি টু ব্ৰেকেটৰ মাজত অপশ্যন এ বিন অপশ্যন বি বিং অপশ্যন চি ৱেন্ট অপশ্যন ডি গো গতিকে ইয়াতে শুদ্ধ এনসারটো হ'ব অপশ্যন এ বিন হি হেজ নেভাৰ বিন টু দিল্লী কাৰণ ইয়াতে বিং হ'ব নোৱাৰে ৱেন্ট হ'ব নোৱাৰে গো হ'ব নোৱাৰে গতিকে শুদ্ধ এনসারটো হ'ব বিন হি হেজ নেভাৰ বিন টু দিল্লী এইটো এটা প্ৰেজেন্ট পাৰফেক্ট টেন্স তো কুৱেশ্যন নম্বৰ 13 ৰ'জ কল দ্য কুইন অফ ফ্লাৱাৰ্ছ কলটো ব্ৰেকেটৰ ভিতৰত অপশ্যন এ calls option B is called option C calling and option D has called ইয়াতে শুদ্ধ এনসারটো হ'ব
অপশ্যন বি ইজ কল্ড, এইটো শুদ্ধ এনচাৰ। ৰ'জ ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ্ছ, এই বাক্যটো পেচিভ ফৰ্মত আছে। যেতিয়া আমি ভইচেছ শিকিম এক্টিভ এণ্ড পেচিভ, তেতিয়া এইটো পেচিভ ফৰ্মৰ বাক্যবিলাক পোৱা যাব। আৰু এই পেচিভ ফৰ্মৰ বাক্যবিলাক সাধাৰণতে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয়। গতিকে এইটো ৰ'জ ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ্ছ। তো কুৱেশ্যন নাম্বাৰ 14, উই লিভ ইন দিছ হাউচ চিন্স 1980। লিভটো ব্ৰেকেটৰ ভিতৰত আছে। তো অপশ্যন এ লিভড, অপশ্যন বি লিভিং, অপশ্যন চি হেজ বিন লিভিং, অপশ্যন ডি অপশ্যন চি হেভ বিন লিভিং, অপশ্যন ডি হেজ বিন লিভিং। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি হেভ বিন লিভিং। যিহেতু এইটো এটা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, সেইকাৰণে ইয়াৰ লগত হেভ বিন আৰু ভাৰ্বৰ লগত ING বহিব। যিহেতু উই আছে, উইটো প্লুৰেল, ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ, সেইকাৰণে ইয়াৰ লগত হেভ হ'ব। উই হেভ বিন লিভিং ইন দিছ হাউচ চিন্স 1980। 1980 চনৰ পৰাই আমি এই ঘৰটোত বাস কৰি আছোঁ। নাম্বাৰ 15, ইট ৰেইন ফৰ 5 hours। ৰেইনটো ব্ৰেকেটৰ ভিতৰত আছে। অপশ্যন এ ৰেইনিং, অপশ্যন বি হেজ বিন ৰেইনিং, অপশ্যন চি হেভ বিন ৰেইনিং এণ্ড অপশ্যন ডি হেজ ৰেইনড। তো শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি হেজ বিন ৰেইনিং। অপশ্যন বি হেজ বিন ৰেইনিং এইকাৰণে হ'ল কাৰণ এইটো এটা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ইট হেজ বিন ৰেইনিং ফৰ 5 hours। 5 ঘণ্টা ধৰি বৰষুণ দি আছে। এই চিন্স আৰু ফৰৰ ব্যৱহাৰ যিসকলে জানে তেওঁলোকে এইবিলাক নিশ্চয় কৰিবলৈ সহজ পাব। গতিকে ইট হেজ বিন ৰেইনিং ফৰ 5 hours এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। গতিকে শুদ্ধ এনচাৰটো অপশ্যন বি। তো নাম্বাৰ 16, বৰুৱা এণ্ড কলিতা বি হিয়াৰ ফৰ লং। তো বিটো আছে ব্ৰেকেটত। অপশ্যন এ হেভ বিন, অপশ্যন বি হেজ বিন, অপশ্যন চি বিং এণ্ড অপশ্যন ডি ইজ বিং। শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ হেভ বিন। যিটো বৰুৱা এণ্ড কলিতা প্লুৰেল নাউন, দুজন আছে প্লুৰেল, গতিকে তেওঁৰ হেভ হ'ব আৰু বিটো বিন। হিয়াৰ ফৰ লং, বহুদিন ধৰি বৰুৱা আৰু কলিতা ইয়াতে আছে, এতিয়ালৈকে আছে। তো এইটো হ'ব হেভ বিন। তো নাম্বাৰ 17, আই ন' ইউ চিন্স চাইল্ডহুড। ন'টো ব্ৰেকেটৰ ভিতৰত। অপশ্যন এ ন'য়িং, অপশ্যন বি হেভ বিন ন'য়িং, অপশ্যন চি হেভ নন এণ্ড অপশ্যন ডি নিউ। শুদ্ধ এনচাৰ হ'ব অপশ্যন চি হেভ নন। আই হেভ নন ইউ চিন্স চাইল্ডহুড। ইয়াতে হেভ নন কিয় হ'ল? ইয়াতে নয়িং বা হেভ বিন নয়িং কিয় নহ'ল? ন'ৰ লগত ING যোগ কেতিয়াও নহয়। ন'ৰ লগত এনেকুৱা কিছুমান ভাৰ্ব আছে যাৰ লগত ING যোগ নহয়। এইবিলাক হৈছে নন কনক্লুচিভ ভাৰ্ব, যিবিলাক আচলতে প্ৰগ্ৰেছিভ ফৰ্ম নহয় আৰু এনেকুৱা ভাৰ্বৰ লগত ING যোগ নহয়। আৰু সাধাৰণতে পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ সলনি এইবিলাক আচলতে প্ৰেজেণ্ট পাৰফেক্ট টেন্সতহে আচলতে এইবিলাক গঠন হয়। তেনেকুৱা আৰু কিছুমান চি আছে, ফিল আছে, ফৰগেট, এনেকুৱা কিছুমান শব্দৰ লগত আচলতে ING যোগ নহয়। গতিকে ইয়াতে আমি এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এই চেন্টেন্সটো গঠন হয়। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱেশ্যন সলনি এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সে গঠন হয়। গতিকে এইটো আই হেভ নন হ'ব। নাম্বাৰ 18, আই ডু মাই ৱৰ্ক। ডুটো ব্ৰেকেটৰ ভিতৰত আছে। অপশ্যন এ হেজ ডান, অপশ্যন বি হেজ বিন ডান, অপশ্যন চি হেভ ডান, অপশ্যন ডি হেভ বিন ডান। শুদ্ধ এনচাৰটো হ'ব হেভ ডান।
কাৰণ এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স গতিকে অপশ্যন চিটো শুদ্ধ এনচাৰ তো নম্বৰ 19 উই টিচ ইংলিছ বাই মিষ্টাৰ বৰুৱা টিচটো ব্ৰেকেটৰ ভিতৰত অপশ্যন এ হেভ টট অপশ্যন বি হেড টট অপশ্যন চি আৰ টট এণ্ড অপশ্যন ডি ইজ টট ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি আৰ টট উই আৰ টট ইংলিছ বাই মিষ্টাৰ বৰুৱা যিহেতু টিচাৰ পাষ্ট পাৰ্টিচিপল টট হয় আৰু এইটো পাষ্ট ইনডিফিনিট টেন্স প্ৰেজেণ্ট পেছিভ ফৰ্মত ব্যৱহাৰ হৈছে গতিকে আমি ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিব লাগিব গতিকে উই আৰ টট হ'ব যিহেতু এটা প্ৰেজেণ্ট ইনডিফিনিট টেন্স উই আৰ টট ইংলিছ বাই মিষ্টাৰ বৰুৱা গতিকে অপশ্যন চিটো শুদ্ধ এনচাৰ তো লাষ্ট কুৱেশ্যন নম্বৰ 20 ইট ডু বাই হিম ডুটো ব্ৰেকেটৰ ভিতৰত আছে অপশ্যন এ হেজ ডান অপশ্যন বি হেজ ডুইং অপশ্যন চি হেজ বিন ডুইং অপশ্যন ডি হেজ বিন ডান গতিকে ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব আমি এতিয়া শুদ্ধ এনচাৰটো বিচাৰি ল'ব লাগে শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি হেজ বিন ডান ইট হেজ বিন ডান বাই হিম এইটো এটা পেছিভ ফৰ্মৰ বাক্য গতিকে সেইকাৰণে ইয়াতে হেজ বিন ডান হ'ব পেছিভ ফৰ্মৰ বাক্য ইট হেজ বিন ডান বাই হিম একচুৱেলি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এইটো এটা পেছিভ ফৰ্ম ইট হেজ বিন ডান বাই হিম গতিকে অপশ্যন ডিটো শুদ্ধ উত্তৰ তো বন্ধুসকল বিশেষকৈ যিবিলাকে টেট পৰীক্ষাৰ্থী তেওঁলোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব আৰু অনুগ্ৰহ কৰি মোৰ এই চেনেলটো মানিক মাল্টিমিডিয়া ছাবস্ক্ৰাইব কৰিব যিসকল নতুন বা যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেললৈ আহিছে তেওঁলোকে যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰে তাৰ বাবে অনুৰোধ জনালোঁ আৰু ভৱিষ্যতে এনেকুৱা ভাল ভিডিঅ' দি থাকিম বুলি আশা দিলোঁ সকলোৰে শুভ হওক আজিলৈ সামৰিলোঁ ধন্যবাদ থেংক ইউ